নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালে। সো বন্ধুসকল, আজি তোমালোকে শিকিবা ভাৰতৰ ভূগোল তৃতীয় চেপ্টাৰ, যেটো তোমালোকৰ জিওগ্ৰাফিৰ। বন্ধুসকল চাই যাবা, গোটেইখিনি লং কুৱেশ্যন, শৰ্ট কুৱেশ্যন, এমসিকিউ সব সমাপ্ত হৈ যাব। সব লগে লগে মুখস্থ কৰি যাবা তোমালোকে। এনেকুৱা ট্ৰিপছত তোমালোকক দি দিম, এনেকুৱা বুজনি দি দিম যে মাইণ্ডৰ পৰা নাযাব এইখিনি বস্তু, একেবাৰে মাইণ্ডত সোমাই দিম। মাত্ৰ লেকচাৰটো অলপ দীঘলীয়া হ'ব, কিন্তু দীঘলীয়া হলেও চিন্তা কৰা, আজি এক বছৰ গল তোমালোকৰ পৰীক্ষা কাষ চাপিলে, কিন্তু তোমালোকে এক বছৰত এতিয়ালৈকে মুখস্থ হোৱা নাই বস্তুখিনি, কাৰণ তোমালোকৰ টপিকৰ নলেজ নাই। কি বস্তু ক'ত আছে নাজানা, কেনেকুৱা হল সেইখিনি নাজানা। সো গোটেইখিনি টপিক একেলগত যদি আমি চালি জাৰি একেবাৰে যদি কৰিব বিচাৰো, তেতিয়াহ'লে তোমালোকৰ এইটো ভিডিঅ' আটাইতকৈ উত্তম। বুজি পাইছা? কাৰণ টপিকৰ ওপৰত আমি ধ্যান দিম আৰু গোটেই টপিকটো শেষ কৰিম। বুজি পাইছা? সো বন্ধুসকল স্টাৰ্ট কৰো বেছি পলম নকৰাকৈ। আজি আমি আলোচনা কৰিম তোমালোকৰ ভাৰতৰ ভূগোল যেটো চেপ্টাৰ, তার সব কুৱেশ্যন আনসাৰতে আমাৰ চকু থাকিব আৰু সবখিনি তোমালোকে গম পাই যাবা। এটা এটা তোমালোকে চাই থাকা, মাত্ৰ এটা ভিডিঅ'তে শেষ কৰি দিম, ঠিক আছে? এতিয়া প্ৰথমতে আমি আলোচনা কৰিম যে আমাৰ তোমালোকৰ এটা কুৱেশ্যন আছে, ফাৰ্স্ট কুৱেশ্যন, যে আদিতে আমাৰ পৃথিৱীৰ অৱস্থা কেনেকুৱা আছিল, বা মহাদেশীয় বিস্থাপন সূত্ৰ অনুযায়ী আদিতে আমাৰ পৃথিৱীৰ অৱস্থা কেনেকুৱা আছিল। সো বন্ধুসকল, মহাদেশীয় বিস্থাপন এটা সূত্ৰ আছে। আমাৰ এই যে মহাদেশসমূহ কেনেকৈ সৃষ্টি হৈছে, আজি ইমানখিনি মহাদেশ আছে, মহাসাগৰ আছে, এইখিনি যে সৃষ্টি হৈছে সেইখিনিৰ আঁৰত কাহানী কি আছে, কেনেকৈ বা সেইখিনি হল। সো এই গোটেইখিনি আমি আলোকপাত কৰিম এইটো ভিডিঅ'ৰ মাধ্যমত। ভালদৰে ধ্যান দি চাবা, হৈ যাব, ঠিক আছে? মুখস্থ লগে লগে হৈ যাব। চোৱা, আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে, মনত ৰাখিবা, আজিৰ পৰা প্ৰায় কিমান, 300 নিযুত বছৰ পূৰ্বে, 300 নিযুত বছৰ পূৰ্বে আমাৰ পৃথিৱীখন কি হৈ আছিল বোলে, যিবিলাক স্থলভাগ আছিলে, মানে মাটি আছিলে, মাটিভাগ বোলে এনেকুৱা কি হৈ আছিলে, এটা অংশতে আছিলে, এনেকুৱা ডাঙৰ কি হৈ আছিলে, এটা অংশতে আছিলে। বুজি পাইছা? আৰু ইয়াৰ চাৰিওকাষে আগুৰি আছিলে বোলে জলভাগে। আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে কৈছো, ইয়াৰ চাৰিওফালে কি আছিলে, জলভাগে আগুৰি আছিল। বুজি পাইছা? সেইটোতো মনত থাকি গল, এইখিনি মনত নাথাকিব নেকি? এইখিনি ওয়ার্ড, সিম্পল ওয়ার্ডস বিলাক মনত নাথাকিব নেকি? আৰামত থাকিব, হয় নে নহয়? তোমালোকে প্ৰশ্ন উত্তৰ মুখস্থ কৰিব নালাগে, মই যি কওঁ সেইখিনি লিখি আহিবা আৰু ভাল মাৰ্কস পাবা। আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে মহাদেশীয় বিস্থাপন সূত্ৰ অনুযায়ী আমাৰ পৃথিৱীখন কি হৈ আছিলে, এনেকুৱা কি হৈ আছিলে, একত্ৰিত হৈ আছিলে। এই একত্ৰিত থকা অংশটোৰ নাম আছিলে পেঞ্জিয়া। কি নাম আছিলে? পেঞ্জিয়া নাম আছিলে। বুজি পাইছা? আৰু এই পেঞ্জিয়াৰ যেটো চাৰিকাষে যেটো জলভাগ আছিলে, এই জলভাগক কোৱা হৈছিলে পান্থালাসা। এই যে জলভাগ দেখা পাইছা তোমালোকে, এইখিনি জলভাগ, এই জলভাগৰ নাম আছিলে পান্থালাসা। বুজি পাইছা? জলভাগৰ নাম আছিলে কি, পান্থালাসা। কেইটামান বছৰ পাৰ হল, বহুত কেইটামান নহয়, মানে ধৰি লোৱা দশক জোৰা কেইটামান নিযুত বছৰ পূৰ্বে কি হৈ গল, এই যেটো তোমালোকে দেখা পাইছা পেঞ্জিয়া, কেইদিনমান যোৱাৰ পিছত প্ৰথমতেতো একত্ৰিত হৈ আছিলে, আৰু কিছুমান নিযুত বছৰ যোৱাৰ পূৰ্বে হঠাতে কিবা প্ৰাকৃতিক দুৰ্যোগ হল, আৰু যাৰ কাৰণে এই পেঞ্জিয়াৰ সোঁমাজেদি, এই পেঞ্জিয়াৰ কি হৈছে, সোঁমাজেদি বোলে কি হৈছে, ফাট মেলিছে, মাটিবিলাক ফাট মেলি দিলে। ফাট মেলাৰ কাৰণে এনেকুৱা কি হৈছে, দুটা ভাগত বিভক্ত হৈ গল, আৰু মাজতে কি হৈ গল, গেপ হৈ গল। বুজি পাইছা? এনেকুৱা কি হৈছে, পূবা পশ্চিমাকৈ এটা কি হৈছে, ফাট মেলিছে, আৰু ফাট মেলি কি হৈ গল, দুটা ভাগত ভাগ হৈ গল, আৰু মাজতে কি হৈ গল, সাগৰৰ সৃষ্টি হৈ গল। এই মাজত তোমালোকে যি দেখা পাইছা সেইখিনি কি হৈ গল, সাগৰৰ সৃষ্টি হৈ গল। এই মাজত দেখা পাইছা যে এই মাজত কি হৈ গল, সাগৰৰ সৃষ্টি হৈ গল। পিছত এই সাগৰক নাম দিয়া হল তেথিস সাগৰ। কি নাম? তেথিস সাগৰ। বুজি পাইছা? তেথিস সাগৰ নাম দিয়া হৈছে, তেথিস সাগৰ। বুজি পাইছা? প্ৰথমতে কি হৈছিলে, আমাৰ গোটেইখিনি এলেকা একেলগত হৈ আছিলে, পিছত কি হৈ গল, এই এলেকাটো কি হৈ গল, যেটো প্ৰথমতে একেলগত থকা আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে যেতিয়া একেলগত আছিলে তাৰ নাম আছিলে পেঞ্জিয়া। চাৰিওকাষে যিখিনি পানীভাগ আছিলে তাক কোৱা হৈছিলে পান্থালাসা। কেই দশক বছৰ যোৱাৰ পিছত কি হৈ গল, হঠাৎ এটা প্ৰাকৃতিক দুৰ্যোগৰ ফলত পেঞ্জিয়াৰ সোঁমাজেদি কি হৈছে, ফাট মেলি এটা সাগৰৰ সৃষ্টি হৈ গল, যাক নাম দিয়া হৈছে তেথিস সাগৰ। আৰু এই তেথিস সাগৰে কি কৰিছে, কি কৰা হৈছে, উত্তৰ দক্ষিণকৈ, এইটো তোমালোকৰ উত্তৰ সাইড, এইটো কি হ'ব, উত্তৰ সাইড, এইটো হ'ব দক্ষিণ সাইড। উত্তৰ দক্ষিণ সাইড কৰি কি কৰিছে, এনেকুৱা কি কৰিছে, দুটা ভাগত বিভক্ত কৰিছে। বুজি পাইছা? দুটা ভাগত বিভক্ত হৈ গল,
আৰু এই দুটা ভাগত বিভক্ত হোৱাৰ পিছত তাৰ নতুন নামাকৰণ হল, নতুন নাম দিয়া হল। এইটো যেটো উত্তৰৰ যেটো ভাগ সেইটো কোৱা হৈছে বলে কি, এইটোৰ নাম বলে কি আংগাৰালেণ্ড। কি নাম দিয়া হৈছে? আংগাৰালেণ্ড নাম দিয়া হৈছে। আংগাৰালেণ্ড। আৰু এইটোৰ যেটো তোমালোকৰ দক্ষিণ সাইডৰ যেটো পাৰ্ট সেইটোৰ নাম দিয়া হৈছে গন্ডৱানালেণ্ড। কি নাম দিয়া হৈছে? গন্ডৱানালেণ্ড। বুঝি পাইছা? এইখিনি নাম দিয়া হৈছে কি গন্ডৱানালেণ্ড। মানে এনেকুৱা কি হৈছে পাৰ্ট পাৰ্ট হৈ গৈছে, ভাগ হৈ গৈছে আংগাৰালেণ্ড আৰু ক্ৰমে গন্ডৱানালেণ্ড। এই আংগাৰালেণ্ড আৰু গন্ডৱানালেণ্ড সৃষ্টি হৈ গল। বুঝি পাইছা? এই গন্ডৱানালেণ্ডৰ অংশ আমাৰ ভাৰতেও হয়। ভাৰতো আমাৰ কোনটো অংশ? গন্ডৱানালেণ্ডৰ অংশ। আৰু কেইটামান নিযুত বছৰ পাৰ হল, প্ৰায় মানে আজিৰ পৰা প্ৰায় 250 নিযুত বছৰ পূৰ্বে বুলি ক'ব পাৰিম। আৰু 250 নিযুত বছৰ পূৰ্বে কি হল, আকৌ বোলে কি হৈছে, আকৌ ফাট মেলিছে, আকৌ ফাট মেলিছে। আৰু এইবাৰ ফাটটো কোন পিনে মেলিলে? এইবাৰ ফাটটো ইপিনে মেলিলে। এনেকুৱা মানে উত্তৰ দক্ষিণাকৈ ফাট মেলিলে। ফাট মেলি কি হৈ গৈছে, 4টা পাৰ্ট কৰি দিছে। চোৱা, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট। আৰু আজিৰ সময়তো এই 4টা পাৰ্টে আছে। 4টা পাৰ্ট চাৰিপিনে কি হৈ গল, আতৰি 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 গল। চাৰিপিনে কি হৈছে, 4টা ফাট মেলিছে, মেলি এইটো পাৰ্ট এনেকুৱা পাৰ্ট হয় ইপিনে গুচি গল, ইপিনে গুচি গল, ইপিনে গতি কৰিলে। এইটো পাৰ্ট এনেকুৱা ফাট হয় ইপিনে গতি কৰিলে। আৰু এইটো পাৰ্ট ইপিনে ফাট হয় এনেকুৱা ইপিনে গতি কৰিলে। এইটো পাৰ্ট ইপিনে ফাট হয় ইপিনে গতি কৰিলে। মানে 4টা পাৰ্ট চাৰিপিনে গল। চাৰিপিনে গৈ আজিৰ যেটো অৱস্থা সেইটো অৱস্থা পাইছে। আজিৰ যেটো মহাদেশ আমি দেখা পাও, আজিৰ যেটো সাগৰ দেখা পাও, সেইটো কি হৈছে, সেইটো সিস্টেমত আহি গল। আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বৰ কাহিনী কৈ আছো, বৰ্তমানৰ অৱস্থাৰ লগত তুলনা কৰি আছো যে বৰ্তমান কি হৈছে, এই 4টা সাইডত কি হৈছে, গুচি গল। 4টা সাইডত গুচি গৈ আজিৰ অৱস্থা পাইছে। এইটো হৈছে তোমালোকৰ মহাদেশীয় বিস্থাপন সূত্ৰ। মনত থাকিল না নাথাকিল কোৱাচোন? আকৌ মই ৰিপিট কৰি দিছো, মনত ৰাখিবা যে আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে আমাৰ পৃথিৱীখন কি হৈ আছিল, যেটো স্থলভাগ আছিল অৰ্থাৎ মাটিভাগ আছিল, সেই মাটিভাগ একত্ৰিত হৈ আছিল। আৰু একত্ৰিত অংশক নাম দিয়া হৈছিল পেঞ্জিয়া। আৰু তাৰ চাৰিপাশে পানীভাগে আগুৰি আছিলে। আৰু এই পানীভাগক নাম দিয়া হৈছিল বোলে কি, এই পানীভাগক নাম দিয়া হৈছিল পান্তালাছা। সময়ৰ কালক্ৰমত কি হৈ গল, হঠাতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ যেটো পেঞ্জিয়া, পেঞ্জিয়াৰ সোঁমাজেদি ফাট মেলিলে, পূবা পশ্চিমাকৈ সোঁমাজেদি ফাট মেলিলে। ফাট মেলি সৃষ্টি হল 33 সাগৰৰ। আৰু এই 33 সাগৰে কি কৰিলে, পূবা পশ্চিমাকৈ উত্তৰ দক্ষিণাকৈ দুটা ভাগত ভাগ কৰি দিলে পেঞ্জিয়া। মানে এটা উত্তৰৰ হল, এটা দক্ষিণৰ হল, দুটা ভাগত কি কৰি দিলে, এই পেঞ্জিয়াক ভাগ কৰি দিলে। আৰু ভাগ কৰাৰ ফলত নতুন নামাকৰণ হল, ইয়াৰ যেটো উত্তৰ অংশ সেইটোক বুলি কোৱা হল আংগাৰালেণ্ড। আৰু যেটো দক্ষিণ অংশ তাৰ নাম দিয়া হৈ গল কি বোলে, গন্ডৱানালেণ্ড। ইয়াৰ পিছত কি হল, কালক্ৰমত আকৌ কি হৈ গল, প্ৰায় 250 নিযুত বছৰ পূৰ্বে আকৌ কি হৈ গল, ইয়াত ফাট মেলিলে। এইবাৰ উত্তৰ দক্ষিণাকৈ ফাট মেলিলে। আৰু এই ফাট মেলাৰ পিছত 4টা খণ্ড হৈ গল আমাৰ কিহৰ, যিবিলাক ভূমি আছিলে, মাটি আছিলে, অৰ্থাৎ আমাৰ যেটো স্থলভাগ আছিলে সেইটো 4 ভাগত ভাগ হৈ গল। ঠিক আছে, 4 ভাগত ভাগ হৈ আজিৰ যেটো অৱস্থা, আজিৰ যিখন 7খন মহাদেশ আৰু 5টা সাগৰ দেখা পাইছো, সেইখিনিৰ সৃষ্টি হল। আজিৰ সময়ত আমি 7খন মহাদেশ দেখা পাও। আৰু কি পাও, 5খন মহাসাগৰ দেখা পাও। এই 7খন যেটো মহাদেশ আৰু 5খন যেটো মহাদেশ সেইটো আজিও সেই অৱস্থাতে আছে। এইটো আছিল তোমালোকৰ মহাদেশীয় বিস্থাপন সূত্ৰ। সো বন্ধুসকল, ইয়াৰ পৰা যদি তোমালোকৰ কোনো এমসিকিউ আহে, মোৰ আশা হিচাপত তোমালোকে এৰি নাহিবা, আৰামত ক'ব পাৰিবা তোমালোকে যে মাজৰ সাগৰটোৰ নাম কি আছিল, গন্ডৱানালেণ্ড আৰু আংগাৰালেণ্ডত ভাগ কৰা সাগৰটো কি আছিল বোলে 33 সাগৰ। ঠিক আছে, স্থলভাগৰ নাম কি আছিলে, আদিতে স্থলভাগৰ নাম কি আছিলে, তেতিয়া হলে ক'ব পাৰিবা তোমালোকে কি বোলে পেঞ্জিয়া। জলভাগৰ নাম কি আছিলে যদি কোদে, তেতিয়া হলে ক'বা পান্তালাছা। ঠিক আছে, 33 সাগৰে ভাগ কৰা দুটা যেটো স্থলভাগ আছিল, সেই স্থলভাগৰ নাম কি বোলে আংগাৰালেণ্ড আৰু গন্ডৱানালেণ্ড। হৈ গল বন্ধুসকল, এইখিনি মনত ৰাখিলে হৈ গল। এতিয়া তোমালোকক মই দেখাবলৈ গৈ আছো আজিৰ যেটো অৱস্থা, আজি কোনটো ঠাইত কি আছে, কোনটো মহাসাগৰ কত আছে, কোনটো মহাদেশ কত আছে, এইখিনি তোমালোকক মই এতিয়া বুজাই দিম। আৰু এইখিনিৰ ভূ অবয়ব কেনেকৈ আছে, কোনটোৰ কি প্ৰাকৃতিক বৈশিষ্ট্য আছে, সব দি দিম। এটা কুৱেশ্যনো নেৰো, একদম প্ৰমিস। তোমালোকে ভিডিঅ চোৱাৰ পিছত তোমালোকে লাইক কৰিবলৈ বাধ্য হৈ যাবা। সো বন্ধুসকল, গোটেইখিনি মুখস্থ কৰাইহে এৰিম, চাই থাকি। এতিয়া তোমালোকে দেখা পাইছা বন্ধুসকল, এইটো দৃশ্য বৰ্তমানৰ যেটো অৱস্থা, এইটো অৱস্থা আহি পাইছে। মই কৈছো তোমালোকৰ বিভাজন হৈ গৈছে, হয় না নহয়? গন্ডৱানালেণ্ড, আংগাৰালেণ্ড আকৌ মাজত সোমা যদি ভাগ হয়,
আৰু কি হৈছে ইপিনে কেইটামান গৈছে ইপিনে কেইটামান আহিছে ইয়াত এটা গৈ পাইছে ইয়াত এটা গৈ পাইছে সো বন্ধুসকল বৰ্তমান আজিৰ যেটো অৱস্থা আজিৰ যেটো মহাদেশ স্থলভাগ যদি কও তেতিয়া হলে এইখিনি হৈছে স্থলভাগ আৰু এইখিনি স্থলভাগ টুকুৰা টুকুৰ হৈ গল প্ৰথমতে এটাই আছিল পেঞ্জিয়া ভাগটো দুটা হল গন্ডৱানাল্যান্ড আঙ্গাৰাল্যান্ড ইয়াৰ পিছত চাৰিটা টুকুৰা হল চাৰিটা টুকুৰা হৈ মোটামুটি এনেকুৱা এটা ভাগ গৈছে ইপিনে এটা ভাগ আহিছে ইপিনে এটা ভাগ আহিছে ইপিনে এটা ভাগ গৈছে গতিকে চাৰিটা ভাগত বিভক্ত হৈ টুকুৰা টুকুৰ হৈ গল বুজি পাইছা এতিয়া আজিৰ অৱস্থা এইটো এতিয়া আজিৰ অৱস্থাত কোনটো কি নাম সেইটো আমি চাব লাগিব গম পাইছা সোৱা ইপিনে গৈছে তো এনেকা যদি আমি চাও মেপত যদি চাও তেতিয়া হলে এইটো হয় নৰ্থ উত্তৰ হনে নহয় এইটো হল দক্ষিণ সাউথ এইটো ওয়েস্ট আৰু এইটো হল ইস্ট বুজি পাইছা তেতিয়া হলে নৰ্থৰ ফালে কোন গৈছে চাই লোৱা মানে নৰ্থ আৰু ওয়েস্ট নৰ্থ আৰু ওয়েস্ট ফালে এনেকা এনেকা আহি এইটো আহি গৈছে নৰ্থ মানে তো উত্তৰ সেই কাৰণে এইটো কি বুলি কোৱা হৈছে উত্তৰৰ ফালে এইটো আহাৰ কাৰণে ইয়াৰ নাম দিয়া হল উত্তৰ আমেৰিকা কি নাম দিয়া হৈছে উত্তৰ আমেৰিকা বুজি পাইছা এইটো নাম দিয়া হল কি এইটো অংশৰ নাম দিয়া হল উত্তৰ আমেৰিকা এইটো দক্ষিণ পিনে সাউথ পিনে আইছে সোৱাচোন ইয়াৰ পৰা মানে এনেকুৱা আছিল বস্তুটো তো একেলগত আছিল ইয়াৰ পৰা এই সাউথৰ পিনে ডাল খাইছে গতিকে এইটো সাউথৰ পিনে যোৱাৰ কাৰণে ইয়াক নাম দিয়া হল দক্ষিণ আমেৰিকা কি নাম দিয়া হল দক্ষিণৰ ফালে আহিছে কি কাৰণে ইয়াৰ নাম দিয়া হল দক্ষিণ আমেৰিকা বুজি পাইছা এইটো নাম দিয়া হল দক্ষিণ আমেৰিকা এইটো একেবাৰে কি হৈছে এইটো সাইডত জাগাতে আছে এইটো বেছি লৰচৰ কৰা নাই এইটো আছিল কি এইটো আগৰে কি আছিল আফ্ৰিকা এইটো হল আফ্ৰিকা আৰু এইটো হৈছে ইউৰোপ এইটো হৈছে কি ইউৰোপ আৰু এইটো হৈছে তোমালোকৰ এছিয়া যেটো আটাইতকৈ ডাঙৰ এইটো হ'ব তোমালোকৰ ওশেনিয়া আৰু এইটো হৈছে এন্টাৰ্কটিকা ঠিক আছে বা গ্ৰীনল্যান্ড বুলি কয় কি পাইছা এন্টাৰ্কটিকা এইটো সাতটা ঠাইত বিভাজিত হৈ গল চিন্তা কৰা সাতটা ঠাইত কি হৈ গৈছে বিভাজন ঘটি গল কাৰ আমাৰ এই মহাদেশসমূহৰ প্ৰথমতে মাত্ৰ চাৰিটা ভাগত এটা ভাগতে আছিল পেঞ্জিয়াৰ পৰা দুটা ভাগ হল গন্ডৱানাল্যান্ড আঙ্গাৰাল্যান্ড ইয়াৰ পিছত চাৰিটা ভাগত ভাগ হল আৰু এতিয়া বৰ্তমান সাতটা ভাগত ভাগ হৈ আছে এই সাতখন মহাদেশত বিস্তৃত হৈ আছে মনত পেলোৱা তোমালোকে এটা এটা কৈ মনত ৰাখিবলৈ চেষ্টা কৰা প্ৰথমটো উত্তৰ আমেৰিকা পিছৰটো দক্ষিণ আমেৰিকা ইয়াৰ পিছত তোমালোকে ইউৰোপ মনত ৰাখিবা আফ্ৰিকা মনত ৰাখিবা এছিয়া মনত ৰাখিবা আৰু কি মনত ৰাখিবা এন্টাৰ্কটিকা এতিয়া কৈ দিও যে মহাদেশৰ ভিতৰত যদি আটাইতকৈ ডাঙৰ চাও আটাইতকৈ ডাঙৰ তেতিয়া হলে তোমালোকৰ এই এছিয়া মহাদেশখনৰ এলেকা তোমালোকে চাব পাৰিবা বহুত ডাঙৰ এলেকা এইটো হৈছে আটাইতকৈ ডাঙৰ এলেকা এছিয়া হৈছে আটাইতকৈ ডাঙৰ বুজি পাইছা আৰু আটাইতকৈ সৰু এলেকা যদি চাও তেতিয়া হলে ওশেনিয়া গতিকে পৰীক্ষাত আহিব পাৰে বুলি আটাইতকৈ ডাঙৰ মহাদেশ কোনখন তেতিয়া হলে তোমালোকে এছিয়াৰ নামখন মনত লব লাগিব আৰু যদি আটাইতকৈ সৰু খোদে তেতিয়া হলে ওশেনিয়া বুলি ক'ব লাগিব মনত থাকিব না এইখিনি বন্ধুসকল একদম ইজি আছে চাই লবা ইয়াৰ পিছত যদি 2 নম্বৰত চাও তেতিয়া হলে আফ্ৰিকা 2 নম্বৰত আছে বুজি পাইছা ইয়াৰ পিছত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ ইয়াৰ পিছত তোমালোকৰ আহিব এন্টাৰ্কটিকা আৰু শেষত আহিব ওশেনিয়া ওকে এতিয়া যদি আমি চাও বন্ধুসকল ইয়াত তোমালোকে এটা কথা মন কৰা আমাৰ ভাৰতখন কৰবাত দেখা পাইছা নেকি সোৱাচোন ইয়াত কৰবাত ভাৰত দেখা পোৱা যায় নাই মেপত যদি তোমালোকে মন কৰিছা তেতিয়া হলে এইটো চোৱা ভাৰতৰ অলপমান আমি ইয়াত অলপমান দেখা পাইছো যে এইখন হৈছে আমাৰ ভাৰত বুজি পাইছা ইয়াতে ভাৰত আছে এনেকা সৰু সৰু লাগিছে ন ওয়াৰ্ল্ডৰ জিওগ্ৰাফিটো গোটেইটো আমি ওয়াৰ্ল্ড জিওগ্ৰাফি চাই আছো গতিকে ভাৰতখন ইমানে সৰুৱে এটো কুৰা হয় না নহয় ওয়াৰ্ল্ডৰ জিওগ্ৰাফি চাবলৈ গলে জিনহক চাই থাকা বুজি পাবা সো বন্ধুসকল এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে যে মহাদেশসমূহ কেনেকৈ বিস্তাৰিত হৈ আছে পৰীক্ষা তোমালোকৰ ইয়াত এটা লং কোৱেশ্চন আছে যে মহাদেশৰ বিস্তাৰণ আৰু মহাসাগৰসমূহৰ বিস্তাৰণ সম্পৰ্কে লিখা কেনেকৈ বিস্তাৰণ হৈছে তেতিয়া হলে তোমালোকৰ কনফিউজনটো ক্লিয়াৰ হৈ গল যে মহাদেশসমূহ কত কত আছে ক'ব পাৰিবা ঠিক আছে এতিয়া মই তোমালোকক লাহে লাহে বুজাই দিম যাতে গোটেই কনসেপ্ট ক্লিয়াৰ হৈ যায় সোৱা ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে আমাৰ প্ৰশান্ত মহাসাগৰ সাগৰৰ ভিতৰত আটাইতকৈ ডাঙৰ যেটো সেইটো প্ৰায় এনেকুৱা এলেকা কৰি এইটো এলেকা এই গোটেইটো এলেকা কভাৰ কৰি আছে এই গোটেইটো এলেকা কোনে কভাৰ কৰি আছে এনেকা কি কৰি আছে এই গোটেইটো এলেকা কাৰ হয় ইমান লৈকে প্ৰায় আহি পাইছে কোন প্ৰশান্ত আৰু প্ৰশান্ত এটা সাইডত নহয় দুইটা সাইডত আছে ইপিনেও কোন আছে
প্ৰশান্তই আছে ইপিনে কোন আছে প্ৰশান্তই আছে সেই কাৰণে এই প্ৰশান্ত মহাসাগৰ লিখি দিছো মই চাই লোৱা প্ৰশান্ত মহাসাগৰ এই প্ৰশান্ত মহাসাগৰখন হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন তেতিয়া হলে কবা প্ৰশান্ত মহাসাগৰ ক্লিয়াৰ ইয়াৰ পিছত চোৱা তোমালোকে এই যেটো খুমাজেদি এনেকুৱা খুমাজেদি এস আকৃতিত হয় এনেকুৱা খুমাজেদি এস আকৃতিত হয় এনেকুৱা এক এস আকৃতি লৈ কোন আহিছে এনেকুৱা এস আকৃতি লৈ মই এটো বাৰো মুছি দিছো দিগদাৰ হ'ব তোমালোকৰ এটো মুছি দিছো চোৱা এনেকুৱা এস আকৃতি লৈ কোন আহিছে এস আকৃতি লৈ প্ৰৱেশ কৰিছে কোনে কোৱাচোন জানা নেকি তোমালোকে এস আকৃতি লৈ ইয়াৰ আকৃতি কিন্তু একেবাৰে এছৰ নিচিনা সেই কাৰণে ইয়াক এস আকৃতিৰ মহাসাগৰ বুলি কোৱা হয় সেইটো হৈছে আটলান্টিক মহাসাগৰ বুজি পাইছা দ্বিতীয় বৃহত্তম মহাসাগৰ যিখনৰ নাম হৈছে সেইখন আটলান্টিক মহাসাগৰ আৰু সেইখন হৈছে তোমালোকৰ এইখনে বুজি পাইছা এইটোৰ আকৃতি কেনেকুৱা বুলি কয় এইটোৰ আকৃতি বুলে এস আকৃতিৰ নিচিনা ইংৰাজী এস আকৃতিৰ নিচিনা হয় কাৰণে ইয়াক এস আকৃতি বুলি কোৱা হয় পৰীক্ষাত আহিব পাৰে যে এস আকৃতিত থকা মহাসাগৰখনৰ নাম কি তেতিয়া হলে তোমালোকে ক'ব লাগিব এনেকুৱা আহি এনেকুৱা ঘূৰি গৈছে এইখনৰ নাম হৈছে তোমালোকৰ কি আটলান্টিক মহাসাগৰ কি নাম আটলান্টিক মহাসাগৰ সৰি স্পেলিং টু ৰং হৈছে মই স্পেলিং টু পাহৰি গৈছো দিয়া অসমীয়াত অলপমান সমস্যা হয় দেই আটলান্টিক মহাসাগৰ হা এখন হৈছে কি আটলান্টিক মহাসাগৰ মনত দেখিছা তোমালোকে এইখন এস আকৃতিৰ কি হৈছে আটলান্টিক মহাসাগৰ ইয়াৰ পিছত যদি চাও তেতিয়া হলে এই ভাৰতৰ চাৰিওকাষে এনেকুৱা আৰু এখন সাগৰ আছে ভাৰতৰ চাৰিওকাষে এনেকুৱা আৰু এখন সাগৰ বিস্তৃত হৈ আছে এনেকুৱা এই যেটো সাগৰ এইখনক যেহেতু ভাৰতৰ কাষত আছে সেই কাৰণে ইয়াক নাম দিয়া হৈছে কি বলে ভাৰত মহাসাগৰ কি নাম দিয়া হৈছে ভাৰত মহাসাগৰ নাম দিয়া হৈছে তিনিখন হৈ গল সাগৰ দুখন বাকি আছে হয় নহয় ইয়াত সৰু আৰু এখন সাগৰ আছে মই চিনাক্ত কৰি দিছো তোমালোকৰ ৰেড দি তেতিয়া হলে তোমালোকৰ ধুনিয়া হ'ব চোৱা ইয়াত এনেকুৱা আৰু এখন কি আছে মহাসাগৰ আছে এখন মই ৰেড কলম দি আঁকি দিছো এইখনৰ নাম হৈছে যেহেতু দক্ষিণ পিনে হয় গতিকে এইখন হ'ব দক্ষিণ মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু একেবাৰে উত্তৰত আৰু এটা আছে সৰুকৈ এটো আটাইতকৈ সৰু মহাসাগৰ হয় এইটো হ'ব তোমালোকৰ উত্তৰ মহাসাগৰ উত্তৰ মহাসাগৰ বুজি পাইছা নিশ্চয় দেখা পাইছা নে নাই পোৱা মই আকৌ তোমালোকৰ গোটেইখিনি দেখাই দি আছো বাৰু এতিয়া তোমালোকৰ বন্ধুসকল দেখিবলৈ সুবিধা হৈছে চাই থাকা এইটো হৈছে প্ৰশান্ত মহাসাগৰ ইপিনে এস আকৃতি যেটো আছে সেইটো হৈছে আটলান্টিক মহাসাগৰ ইপিনে যেটো আছে একেবাৰে তলত সেইটো নাম হৈছে দক্ষিণ মহাসাগৰ আৰু ইপিনে আছে উত্তৰ মহাসাগৰ একেবাৰে উত্তৰতটো গতিকে এইটো উত্তৰ মহাসাগৰ সৰু কৰি আৰু ভাৰতৰ সন্মুখত যেটো আছে সেইটো ভাৰত মহাসাগৰ গতিকে তোমালোকে পাঁচখন মহাসাগৰ আৰু সাতটা মহাদেশ মনত ৰাখি লবা যে মহাদেশসমূহ মনত ৰাখা প্ৰথমতে কি আছে এটো কি আমি কম উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আমেৰিকা দুটা হৈ গল এইটো হ'ব তোমালোকৰ আফ্ৰিকা এইটো হ'ব ইউৰোপ এইটো হ'ব এছিয়া এইটো হ'ব ওশেনিয়া আৰু এইটো হ'ব তোমালোকৰ উত্তৰ আমেৰিকা মহাসাগৰ বুলি কোৱাৰ লগে লগে ইপিনে এটা এৰিয়া লৈ কভাৰ কৰি আছে আৰু একেবাৰে সেইটো সাইডত এৰিয়া লৈ কভাৰ কৰি আছে যেটো নাম প্ৰশান্ত মহাসাগৰ মাজত আছে এস আকৃতিৰ যেটো আছে সেইটো কোৱা হৈছে তোমালোকৰ কি আটলান্টিক মহাসাগৰ ভাৰতৰ সন্মুখত যেটো সাগৰ আছে সেইটো কোৱা হয় ভাৰত মহাসাগৰ ইয়াৰ পিছত দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ মনত ৰাখি ললে হৈ গল পাঁচখন মহাসাগৰ সাতটা মহাদেশ বুজি পাইছা গতিকে ইয়াৰ কোৱেশ্চন আহিব পাৰে যে আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন তেতিয়া হলে হ'ব তোমালোকৰ প্ৰশান্ত কাৰণ ই দুয়োপিনে বিস্তৃত হৈ আছে আৰু যদি সৰু কও তেতিয়া হলে তোমালোকৰ হ'ব উত্তৰ মহাসাগৰ হৈ গল বন্ধুসকল এইখিনি আছিল তোমালোকৰ মহাসাগৰ আৰু মহাদেশৰ বিস্তৃতি এতিয়া তোমালোকৰ প্ৰশ্নটো আহাৰ লগে লগে কেনেকৈ লিখিবা যে মহাসাগৰ আৰু মহাদেশৰ বিস্তৃতি কেনেকৈ হৈছে লিখা তেতিয়া হলে তোমালোকে উত্তৰটো কৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যে আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে আমাৰ
মহাদেশখিনি একেলগত আছিলে, স্থলভাগ একেলগত আছিলে, যাক পেঞ্জিয়া বুলি কোৱা হৈছিলে, কিন্তু সময়ৰ লগে লগে সেইখিনি বিভাজন হৈ আজিৰ অৱস্থা পাইছে। আজিৰ অৱস্থাত যদি আমি চাওঁ তেতিয়াহ'লে মহাসাগৰ কেইটা হৈছে? মহাসাগৰ 7টা হৈ গ'ল আৰু মহাদেশ 7খন হৈ গ'ল। যদি আমি চাওঁ তেতিয়াহ'লে মহাদেশসমূহ ক্ৰমে এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, ইউৰোপ মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, এণ্টাৰ্কটিকা মহাদেশ আৰু ওচেনিয়া মহাদেশ। আৰু যদি আমি আজিৰ সময়ত আমাৰ মহাসাগৰসমূহ চাওঁ তেতিয়াহ'লে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ আছে। ইয়াত যদি আমি আটাইতকৈ ডাঙৰ মহাদেশটো চাওঁ তেতিয়াহ'লে এছিয়া আছে, আটাইতকৈ সৰু মহাদেশ চাওঁ তেতিয়াহ'লে ওচেনিয়া আছে। আৰু যদি আটাইতকৈ ডাঙৰ মহাসাগৰ চাওঁ তেতিয়াহ'লে প্ৰশান্ত মহাসাগৰ, আৰু আটাইতকৈ সৰু যদি মহাসাগৰ চাওঁ তেতিয়াহ'লে তোমালোকৰ হ'ব কি? উত্তৰ মহাসাগৰ। সো এইখিনি হৈ গ'ল তোমালোকৰ মহাদেশ আৰু মহাসাগৰ বিস্তৃতি। এতিয়া আৰু অলপমান তোমালোকে সজাই পৰাই লিখিব পাৰা। যদি আমি আটলান্টিক মহাসাগৰ চাওঁ তেতিয়াহ'লে আটলান্টিক মহাসাগৰে অৱস্থান কৰি আছে, ইপিনে আছে ইউৰোপ, ইপিনে আছে আফ্ৰিকা। আফ্ৰিকা আৰু ইউৰোপ আৰু ইপিনে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থান কৰি আছে আটলান্টিক মহাসাগৰ। এইটো লিখিব পাৰা বোলে কি? তোমালোকে দেখাই পাইছা ক'ত আছে আটলান্টিক মহাসাগৰখন? ইপিনে আছে আফ্ৰিকা, ইপিনে আছে ইউৰোপ, ইপিনে আছে উত্তৰ আমেৰিকা, ইপিনে আছে দক্ষিণ আমেৰিকা। ইয়াৰে সোঁমাজেদি কোন গৈছে? বোলে আটলান্টিক মহাসাগৰ। প্ৰশান্ত মহাসাগৰ ক'ত আছে? বোলে আফ্ৰিকা নহয়, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কোনপিনে আছে? ওয়েস্ট সাইডত আছে, পশ্চিম ফালে আছে, হয়নে নহয়? বোলে ক'ত অৱস্থান কৰি আছে? উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম ফালে আৰু এছিয়াৰ পূব ফালে আছে। এছিয়াৰ পূব ফালে আছে। আৰু আমি যদি চাওঁ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম ফালে আছে প্ৰশান্ত মহাসাগৰ। ভাৰত মহাসাগৰখন যদি চাওঁ তেতিয়াহ'লে ভাৰত মহাসাগৰখন ক'ত আছে? ভাৰত মহাসাগৰখন আছে আমাৰ ভাৰতৰ দক্ষিণ ফালে। উত্তৰ মহাসাগৰ যদি চাওঁ তেতিয়াহ'লে উত্তৰ মহাসাগৰখন আছে তোমালোকৰ এণ্টাৰ্কটিকা মহাদেশৰ কোনফালে? উত্তৰ ফালে। আৰু যদি আমি দক্ষিণ মহাসাগৰখন চাওঁ তেতিয়াহ'লে আফ্ৰিকা মহাদেশৰ দক্ষিণ ফালে আছে। এনেকুৱা অৱস্থান কৰি আছে এই গোটেইখিনিয়ে। বুজি পাইছা বন্ধুসকল? এতিয়া আমি যদি চাওঁ পৃথিৱীৰ, তোমালোকে চিন্তা কৰা, প্ৰায় মই কৈছো যে কিমান শতাংশ যদি আমি কল্পনা কৰো তেতিয়াহ'লে প্ৰায় এনেকুৱা ডায়গ্ৰাম হ'ব। মানে এইখিনি, এই গোলকৰ ভিতৰত মাত্ৰ এইখিনিহে পানী আৰু বাকী গোটেই মাটি, আৰু বাকী এইখিনি গোটেইখিনি পানীহে আছে। পানী, এইখিনি সব পানী আৰু এইখিনি মাত্ৰ মাটি। এই এলেকাটো মাত্ৰ মাটি, বাকী এই গোটেইখিনি কি হৈ আছে? পানীয়ে ভৰপূৰ হৈ আছে। মানে মহাসাগৰৰ যিখিনি জাগা সেইখিনি বেছি। মহাদেশৰ তুলনাত মহাসাগৰৰ যিখিনি এলেকা সেইখিনি কি হৈ আছে? বেছি হৈ আছে। আমি যদি চাওঁ বেছি হৈ আছে। চিন্তা কৰাচোন মহাসাগৰ কিমান আৰু মহাদেশ কিমান। আমি যদি ইয়াত চাওঁ তেতিয়াহ'লে প্ৰায় মাত্ৰ 29%, 100ৰ ভিতৰত মাত্ৰ 29%হে মাটি আৰু বাকী 71% কি হৈ আছে? পানী হৈ আছে। ইয়াত যদি আমি নিযুত বৰ্গ কিলোমিটাৰত চাওঁ তেতিয়াহ'লে ইয়াত আছে তোমালোকৰ 149 নিযুত বৰ্গ কিলোমিটাৰ কি আছে? মাটি ভাগে আগুৰি আছে, আৰু 361 নিযুত বৰ্গ কিলোমিটাৰ কিহে আগুৰি আছে? পানী ভাগে আগুৰি আছে। ইমানখিনি পানী আছে। আৰু আমাৰ প্ৰায় 730 নিযুত বোলে কি হৈ আছে? ঠাই আছে আমাৰ হেৰি জনসংখ্যা আছে। বুজি পাইছা? জনসংখ্যা মই পাহৰি গৈছো, এইটো কিবা এটা ডাটা আছিলে, যি নহওক। গতিকে এইখিনি তোমালোকে মনত ৰাখি ল'বা। এইখিনি হৈছে তোমালোকৰ। এতিয়া আমি আলোচনা কৰিম কেইটামান তোমালোকৰ ইয়াৰ পৰা ইম্পৰ্টেন্ট কিছুমান ঠাই, যিটো নেকি তোমালোকৰ MCQত আহে। এতিয়া পৰীক্ষাত তোমালোকক সোধে যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক বিভাজন কৰা, কিহে বিভাজন কৰিছে? যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এইটো হয়নে নহয়? এই দুটা হয়। এইটো হৈছে উত্তৰ আমেৰিকা, এইটো দক্ষিণ আমেৰিকা। উত্তৰ আমেৰিকা আৰু কি হয়? এইটো উত্তৰ আমেৰিকা, এইটো দক্ষিণ আমেৰিকা। এই দুয়োটা কিহে বিভাজন কৰিছে? তেতিয়াহ'লে ই দুয়োটাৰ মাজত এটা খাল আছে, এটা বৃহৎ খাল আছে, যাক কোৱা হয় পানামা খাল। এই পানামা খালে এই দুয়োটাক বেলেগ কৰিছে। গম পাইছা? পানামা খাল। মনত ৰাখিবা যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা কিহে বিভাজন কৰিছে? তেতিয়াহ'লে হ'ব তোমালোকৰ পানামা খাল। কিহে বিভাজন কৰিছে? পানামা খাল। ইয়াৰ পিছত আহে যে এছিয়া আৰু ইউৰোপক কিহে বিভাজন কৰিছে? এনেকুৱা বিভাজন কৰিছেতো, ইয়াত মাজত কিবা এটা বস্তু আছে, সেই বস্তুটোৰ নাম কি? এনেকুৱা এটা পৰ্বত আছে আৰু এটা নদীও আছে। এই নদীৰ তলত নদী গৈছে আৰু এনেকুৱা এটা পৰ্বতো আছে। তেতিয়াহ'লে ক'ব যে
এইটো হল ইউৰোপ, এইটো হল এছিয়া। তেতিয়াহলে এছিয়া আৰু ইউৰোপক কিহে পৃথক কৰিছে? তেতিয়াহলে তোমালোকে কবা বোলে কি ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে। ইয়াত এটা নদী আছে যাৰ নাম আছে ইউৰাল নদী, আৰু এই পৰ্বতমালাৰ নামটো হৈছে কি ইউৰাল পৰ্বতমালা। ইয়াত এটা পৰ্বতমালা আছে যাৰ নাম হৈছে ইউৰাল পৰ্বতমালা, আৰু এই ইউৰাল পৰ্বতমালাই কি কৰিছে বিভাজন কৰি দিছে। গম পাইছা? ইয়াৰ পিছত তোমালোকৰ আৰু কিছুমান ইয়াৰ পৰা ইম্পৰ্টেন্ট যদি চাও, তেতিয়াহলে আফ্ৰিকা আৰু এছিয়া কিহে পৃথক কৰিছে? এছিয়া আৰু আফ্ৰিকা কিহে পৃথক কৰিছে? তেতিয়াহলে ইয়াত এটা সৰু সাগৰ আছে। এই ভাৰত মহাসাগৰৰ এটা উপসাগৰ আছে যাক কোৱা হয় লোহিত সাগৰ, যাক কি বুলি নাম দিয়া হৈছে লোহিত সাগৰ। তেতিয়াহলে এই লোহিত সাগৰখনে কাক কৰিছে? এই দুয়োটাক পৃথক কৰিছে। বুজি পাইছা? এই দুয়োটাকে কি কৰিছে? পৃথক কৰিছে। মনত ৰাখিবা লোহিত সাগৰে। ইয়াৰ পিছত তোমালোকৰ ইয়াৰ পৰা আৰু এটা এমসিকিউ বহুত ইম্পৰ্টেন্ট, যে এটা মৰুভূমি আছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি, সকলোৱে জানে সেইটো কি মৰুভূমি? সেইটো হৈছে তোমালোকৰ কি মৰুভূমি কোৱাচোন? সাহাৰা মৰুভূমি। এই সাহাৰা মৰুভূমিখন ইয়াতে আছে, এইটো ঠাইডোখৰতে কি আছে? আমাৰ সাহাৰা মৰুভূমিখন আছে। ক'ত আছে এখন? আফ্ৰিকাত। আফ্ৰিকাত ইয়াতে কি আছে? সাহাৰা মৰুভূমি আছে। বুজি পাইছা? এই সাহাৰা মৰুভূমিখন হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি, আৰু এইটো ক'ত আছে? আফ্ৰিকাতে আছে এই মৰুভূমি অঞ্চলখন। আৰু যদি তোমালোকে মন কৰা হেৰি আমাৰ ভাৰতৰ, তেতিয়াহলে ভাৰতত এইটো ঠাই ইয়াতে তোমালোকে দেখা পাইছা, এইটো ঠাইত আছে ভাৰতত এখন মৰুভূমি, যিখন ৰাজস্থানত আছে, সেইখনৰ নাম হৈছে থৰ মৰুভূমি। তোমালোকে নিশ্চয় জানা যে থৰ মৰুভূমিৰ বিষয়ে। গতিকে ভাৰতত এখন মৰুভূমি আছে যাৰ নাম আছে থৰ মৰুভূমি, আৰু ভাৰতৰ ইয়াতে এইটোতে আছে কি হিমালয় পৰ্বত শ্ৰেণী। এনেকৈ হিমালয় পৰ্বত শ্ৰেণী গৈ পাইছে। বুজি পাইছা? এনেকৈ কি গৈ পাইছে? হিমালয় পৰ্বত শ্ৰেণী গৈ পাইছে। আৰু হিমালয়ৰ ভিতৰত আটাইতকৈ ওখ যিটো শৃংগ, সেইটো যদি চাও তেতিয়াহলে সেইটো হ'ব তোমালোকৰ মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট যিটো শৃংগ সেইটো ক'ত আছে? সেইটো হিমালয়তে আছে। আটাইতকৈ ওখ শৃংগ, বিশ্বৰ ভিতৰত আটাইতকৈ ওখ শৃংগটো হৈছে কি মাউণ্ট এভাৰেষ্ট। এইটো হিমালয়ত আছে, আৰু ইয়াৰ কাৰণে এইটো হিমালয় বিখ্যাত, যিটো নেকি চাইনাত পৰিছে। এইটো যিটো মাউণ্ট এভাৰেষ্ট সেইটো চাইনাত পৰিছে। আৰু দ্বিতীয়তম যিটো শৃংগ সেইটো আমাৰ ভাৰতৰ জম্মু আৰু কাশ্মীৰত পৰিছে, ইয়াতে পৰিছে, যিটোৰ নাম হৈছে গডৱিন অষ্টিন। যাৰ নাম হৈছে কি গডৱিন অষ্টিন। দ্বিতীয় বৃহত্তৰ শৃংগ যিটো আছে সেইটো ইয়াতে পৰিছে, মানে ওখৰ ক্ষেত্ৰত। আৰু যদি পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল শৃংগ চাও, আটাইতকৈ দীঘল যিটো পৰ্বত আছে সেইটো কিন্তু আছে তোমালোকৰ ইয়াত। আটাইতকৈ দীঘল, এইটো আটাইতকৈ দীঘল, মানে এনেকুৱাকৈ দীঘলীয়া আছে। আটাইতকৈ দীঘল বুলি যদি কওঁ তেতিয়াহলে হ'ব তোমালোকৰ এইটো কি আটাইতকৈ দীঘলটো ক'ত আছে? তোমালোকৰ দক্ষিণ আমেৰিকাত আছে, যাৰ নাম হৈছে কি এণ্ডিজ। যাৰ নাম হৈছে কি এণ্ডিজ পৰ্বতমালা। এণ্ডিজ পৰ্বতমালা ইয়াতে আছে, ইয়াতে অৱস্থান কৰি আছে। ঠিক আছে? আৰু দক্ষিণ আমেৰিকাতো এটা আছে, এইটো কম নহয়, এইটো বহুত ডেঞ্জাৰাছ হয়, কিন্তু এইটোৰ নামো আছে, এইটো হৈছে তোমালোকৰ ৰকি। এইটো হ'ব কি ৰকি। এতিয়া পৰীক্ষাত সুধিব পাৰে তোমালোকৰ, প্ৰশ্নখিনি ভালদৰে মনত ৰাখিবা, গোটেইখিনি বস্তু কনসেপ্ট হিচাপত ক্লিয়াৰ হৈ যাবা। যে উত্তৰ আমেৰিকাত যদি চাও তেতিয়াহলে আমাৰ আছে ৰকি পৰ্বতমালা। সুধিব পাৰে যে উত্তৰ আমেৰিকাৰ পৰ্বতমালাখনৰ নাম কি? তেতিয়াহলে তোমালোকে ৰকি দিবা। দক্ষিণ আমেৰিকাৰ পৰ্বতমালাখনৰ নাম হৈছে এণ্ডিজ, যিটো নেকি পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা। ইয়াৰ পিছত সুধিব পাৰে যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা কিহে পৃথক কৰিছে? তেতিয়াহলে তোমালোকে কবা পানামা খালে পৃথক কৰিছে। বুজি পাইছা? বোলে আফ্ৰিকা মহাদেশত থকা বা এনেকা সুধিব পাৰে বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? তেতিয়াহলে হ'ব তোমালোকৰ কোনটো মৰুভূমি? সাহাৰা মৰুভূমি, য'ত ক'ত আছে? দক্ষিণ আফ্ৰিকাত আছে। বুজি পাইছা? ইয়াৰ পিছত সুধিব পাৰে ইউৰোপ আৰু এছিয়া কিহে পৃথক কৰিছে? তেতিয়াহলে ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা। আৰু যদি খুদে যে হিমালয়ৰ অথবা বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বত শ্ৰেণীটো কি, আটাইতকৈ ওখ পৰ্বত শ্ৰেণীটো কি, তেতিয়াহলে হিমালয় হ'ব। আৰু যদি খুদে আটাইতকৈ ডাঙৰ শৃংগটো কি, তেতিয়াহলে হ'ব তোমালোকৰ মাউণ্ট এভাৰেষ্ট। আৰু দ্বিতীয় শৃংগ যদি খুদে বা ভাৰতৰ আটাইতকৈ ওখ শৃংগ খুদে, তেতিয়াহলে হ'ব তোমালোকৰ গডৱিন অষ্টিন। মনত থাকিবনে বন্ধুসকল? এইখিনি কনসেপ্ট তোমালোকক মই বুজাই দিছো। এতিয়া যদি চাও পৃথিৱীত কিমান শতাংশ, ভালদৰে আকৌ মনত পেলোৱা, পৃথিৱীত কিমান শতাংশ মাটিভাগে আগুৰি আছে? মাত্ৰ 29%। আৰু কিমান ভাগ পানী ভাগে আগুৰি আছে? তেতিয়াহলে 71 ভাগ পানীয়ে। ইয়াত যদি তোমালোকৰ খুদে যে কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটি আছে, তেতিয়াহলে 149 নিযুত বৰ্গ কিলোমিটাৰ মাটি আছে, আৰু 361 বৰ্গ কিলোমিটাৰ নিযুত বৰ্গ কিলোমিটাৰ পানী ভাগে আগুৰি আছে। বুজি পাইছা? আকৌ মই তোমালোকৰ ৰিপিটিশন কৰি দিছো, চাই লোৱা যে আমাৰ টোটেল মহাসাগৰ আছে কেইখন? 5খন। মহাদেশ আছে 7খন।
মহাসাগৰ মহাদেশৰ বিস্তাৰণ কেনেকৈ হৈছে তোমালোকক মই কৈ দিছো মহাসাগৰ আৰু মহাদেশসমূহ কেনেকৈ বিস্তৃত হৈ আছে সেইখিনিও কৈ দিছো এতিয়া চোৱা এই এন্টাৰ্কটিকা মহাদেশৰ এটা বস্তু মই কৈ দিও যে এই এন্টাৰ্কটিকা যিখন মহাদেশ দেখা পাইছা তোমালোকে ইয়াত মানুহ কিন্তু থাকিব নোৱাৰে কোৱেশ্চনটো আছে যে এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় কাৰণ এইটো ঠাই একেবাৰে কি হয় দক্ষিণ গোলাৰ্ধত পৰিছে আৰু দক্ষিণ গোলাৰ্ধত পৰাৰ কাৰণে ইয়াত কি হয় বৰফ আৱৰি থাকে বছৰেকৰ প্ৰায় 6 মাহ ৰাতি আৰু 6 মাহ দিন থাকে তাত আৰু 6 মাহ ৰাতি থাকিলে মানুহ জীয়াই থাকিব পাৰিব জানো তাত একো ফসলে নহয় বৰফে বৰফবিলাক ডাঠ হতে হতে পৰ্বতৰ আকৃতি লৈছে গতিক তেনেকুৱা টাইপ যে মানুহে জীৱন ধাৰণ কৰিব সেইটোতো ইম্পসিবল থাকিবই নোৱাৰে যদি মানুহ তাত থাকিব নোৱাৰে খেতিবাতি কৰিব নোৱাৰে উপাৰ্জন কৰিব নোৱাৰে নিজৰ পেট পোহন কৰিব নোৱাৰে তেতিয়া হলে কেনেকৈ থাকিব সেই কাৰণে এইটো অংশত মানুহৰ স্থায়ী বসতি নাই পৰীক্ষাত আহিলে তোমালোকে এনেদৰে লিখি দিবা যে এন্টাৰ্কটিকা মহাদেশৰ উত্তৰ গোলাৰ্ধত পৰাৰ কাৰণে তাত মানুহৰ স্থায়ী জনবসতি হ'ব নোৱাৰে কাৰণ তাত বৰফে আগুৰি থাকে তাত 6 মাহ দিন আৰু 6 মাহ ৰাতি হয় সেই কাৰণে তাত মানুহৰ স্থায়ী বসতি হ'ব নোৱাৰে সেই কাৰণে উত্তৰ আমেৰিকা এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই ইয়াৰ পিছত যদি আমি ওচেনিয়াৰ কথা চাও তেতিয়া হলে ওচেনিয়াত কি হয় ওচেনিয়া এটা দ্বীপ মহাদেশ বুজি পাইছা দ্বীপ মহাদেশ সেই কাৰণে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ যদি দ্বীপ কয় সাগৰৰ দ্বীপ তেতিয়া হলে হ'ব ওচেনিয়া মহাদেশখন এখন এটা দ্বীপ ৰাষ্ট্ৰ বুজি পাইছা সাগৰৰ মাজতে আছে দেখা পাইছা দ্বীপ মানে যিবিলাক সাগৰৰ মাজত থাকে সেইবিলাকক কি বুলি কোৱা হয় দ্বীপ গতিকে এইটো হৈছে ওচেনিয়া আৰু যদি বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপ বুলি কয় নদী দ্বীপ নদীৰ মাজত যেটো দ্বীপৰ সৃষ্টি হৈছে তেতিয়া হলে এই আমাৰে অসমত থকা মাজুলী হ'ব ব্ৰহ্মপুত্ৰৰ মাজত মাজুলীখন এই ৰিসেন্টলি ডিস্ট্ৰিক্ট বুলি ঘোষণা কৰা হৈছে গতিকে জিলা হিচাপে ঘোষণা কৰা হৈছে না নাই মাজুলীক এতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছে চিন্তা কৰাচোন মানে ইমান এটা ডাঙৰ এলেকা নদীৰ বুকুতে কি হৈ গৈছে এটা দ্বীপৰ সৃষ্টি কৰি লৈছে সেইখন হৈছে মাজুলী সেইটো এটা ওয়াৰ্ল্ড ৰেকৰ্ড বুজি পাইছা সো সেইখিনি তোমালোকৰ মনত থাকিছে নে নাই নাজানো এতিয়া আমি এই যে সাগৰ এইখিনিয়ে তোমালোকৰ প্ৰশ্নত আছে প্ৰশ্ন যি আছে মই কৈ দিছো ভালদৰে মনত ৰাখিবা এতিয়া আমি অলপমান এছিয়াৰ বিষয়ে কথা পাতিম এই যে আমাৰ এছিয়া আমি তো এছিয়াতে আছো হয়নে নহয় এইখিনি এলেকাৰ বিষয়ে আমি অলপমান কথা পাতিম আমি যেহেতু এছিয়াত আছো গতি এছিয়াৰ কথা অলপমান জানিব লাগিব আৰু পৰীক্ষাত তোমালোকৰ এটা কোৱেশ্চন বিৰাট আহে যে এছিয়া মহাদেশৰ বিষয়ে লিখা অথবা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বিষয়ে লিখা মানে এছিয়া মহাদেশৰ ওপৰত এটা কোৱেশ্চন এৰাইজ হবই লং কোৱেশ্চন সেইটো চাব লাগিব আৰু যদি তোমালোকৰ বেলেগ মুখ হিচাপত গলে যে মহাসাগৰৰ থলিভাগৰ বিষয়ে খুদে এই যে মহাসাগৰ দেখা পাইছা তোমালোকে এইবিলাক মহাসাগৰ আছে নে নাই এই মহাসাগৰৰ থলিভাগ মানে তলত মহাসাগৰটো এনেকুৱা আছে এই তলত কি বস্তু আছে তলবিলাক এনেকুৱা উখৰা মুখৰা হৈ আছে কৰবাত টিলা কৰবাত আকৌ খাত আছে এনেকুৱা বুজি পাইছা কৰবাত টিলা আছে কৰবাত খাত আছে কৰবাত মহিডাল আছে কৰবাত মহিখোপাল আছে গতিকে এই মহিডাল কি মহিখোপাল কি সামুদ্ৰিক টিলা কি এইখিনি তোমালোকৰ আৰু এটা বেলেগ ভিডিঅ'ত অলপমান চাই লম তেতিয়া হলে তোমালোকৰ কাৰণে ধুনীয়া হ'ব এতিয়া ভিডিঅ'টো লেন্থি হৈ আছে তো এতিয়া আমি যেহেতু এইটো আকি লৈছো গতিকে ইয়াত তোমালোকৰ এছিয়া মহাদেশৰ কিছুমান প্ৰাকৃতিক বৈশিষ্ট্য আলোচনা কৰিম আৰু পিছত ভিডিঅ'টো শেষ কৰি দিম তোমালোকে এইটো চেপ্টাৰৰ পৰা এইখিনি বস্তু মাইন্ডত কৰি লৈ যোৱা মই খাটাং কৈ দিম যে কমন পৰিব মাইন্ডত সোমাই লবা প্ৰশ্নটো কেনেকৈ লিখিবা উত্তৰটো কেনেকৈ লিখিবা মই কৈ দিছো ভালদৰে মন কান দি শুনি ললে তোমালোকে একদম পাৰিবা লাগিলে ভিডিঅ'টো পুনৰবাৰ চোৱা ঠিক আছে প্ৰথমতে বলে আদিতে আজিৰ পৰা 300 বছৰ পূৰ্বে ভাৰতখন কেনেকুৱা আছিল ভাৰত নহয় বিশ্বখন কেনেকুৱা আছিল বা মহাদেশীয় বিস্থাপন সূত্ৰ কি এইটোৰ পৰা কি হল তেতিয়া হলে তোমালোকে তাৰ পৰা আৰম্ভ কৰিবা যে আজিৰ পৰা প্ৰায় 300 বছৰ পূৰ্বে আমাৰ স্থলমণ্ডলটো একত্ৰিত হৈ আছিল এই একত্ৰিত স্থলমণ্ডলৰ নাম আছিল পেঞ্জিয়া আৰু পেঞ্জিয়াৰ যেটো চাৰিপাশে যিখিনি পানী আছিল তাৰ নাম আছিল পান্থালাসা প্ৰাকৃতিক দুৰ্যোগৰ ফলত মাজামাজি পিনে কি হৈ গল ফাট মেলি 33 সাগৰৰ সৃষ্টি হল ওপৰৰ অংশ গণ্ডৱানা আংগাৰালেণ্ড তলৰ অংশ গণ্ডৱানালেণ্ড আৰু কেইটামান দশক পিছত মানে কেইটামান নিযুত বছৰ পিছত কি হল আকৌ উত্তৰ দক্ষিণকৈ ফাট মেলি চাৰিটা হৈ গল চাৰিটা হৈ কি হৈছে আজিৰ অৱস্থা পাইছে তাৰ মানে 7খন মহাদেশ আৰু 5টা মহাসাগৰৰ সৃষ্টি হৈছে সেইটো হৈ গল তোমালোকৰ মহাদেশীয় বিস্থাপন সূত্ৰ সেইটো তোমালোকৰ পৰীক্ষা তোমালোকৰ ফাৰ্স্ট কোৱেশ্চন আছে সেইটো ক্লিয়াৰ হৈ গল ইয়াৰ পিছত দ্বিতীয় কোৱেশ্চন তোমালোকৰ মহাদেশ আৰু মহাসাগৰৰ বিস্তাৰণ সম্পৰ্কে আলোচনা কৰা এতিয়া মহাসাগৰ আৰু মহাদেশৰ বিস্তাৰণ কেনেকৈ হৈছে মই কৈ দিছো বিস্তাৰণ মানে ভাগ কেনেকৈ হৈছে এতিয়া ভাগ বুলি কলে মই কৈ দিছো যে কি হৈছে আদিতে একত্ৰিত হৈ আছিল
পিছত লাহে লাহে কি হৈ গল 33 সাগৰ সৃষ্টি হৈ দুটা পাৰ্ট হৈ গল পিছত চাৰিটা পাৰ্ট হৈ গল পাৰ্ট হৈ আজিৰ অৱস্থা পাইছে আজিৰ যুগত কি হৈছে সাতখন মহাদেশ হৈছে সেইখিনি ক্ৰমে নাম গাই যাবা বলে এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এন্টাৰ্কটিকা আৰু ওশেনিয়া সাতটা হৈ গল আৰু পাঁচখন মহাদেশৰ সৃষ্টি হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ ভাৰত মহাসাগৰ হৈ গল পাঁচখন মহাসাগৰৰ সৃষ্টি হৈছে ইয়াত যদি ইয়াৰ পিছত অলপ দিগুলিয়া কৰিবা উত্তৰটো কবা ইয়াৰ ভিতৰত যদি আমি চাও তেতিয়া হলে আটাইতকৈ ডাঙৰ যেটো পৰ্বত আটাইতকৈ ডাঙৰ যেটো মহাদেশ সেইটো হৈছে এছিয়া আৰু আটাইতকৈ সৰু যেটো মহাদেশ সেইটো হৈছে তোমালোকৰ কি ওশেনিয়া আটাইতকৈ ডাঙৰ মহাসাগৰ তেতিয়া হলে হ'ব প্ৰশান্ত মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ উত্তৰ মহাসাগৰ হৈ গল ইয়াত যদি চাও আমি তেতিয়া হলে উত্তৰ আৰু দক্ষিণ আমেৰিকা বিভাজন কৰিছে পানামা খালে হয় না নহয় ইউৰোপ আৰু এছিয়াক ভাগ কৰিছে কি ইউৰাল পৰ্বতমালাই আৰু ইউৰাল নদীয়ে আৰু আফ্ৰিকা আৰু এছিয়াক ভাগ কৰিছে কিহে এছিয়াক আৰু আফ্ৰিকাক ভাগ কৰিছে কিহে তেতিয়া হলে কবা লোহিত সাগৰে আৰু আফ্ৰিকা আৰু ইউৰোপক ভাগ কৰিছে কিহে মৰুভূমি হয় না নহয় মৰুভূমিখনৰ নাম কি সাহাৰা মৰুভূমি বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমিখনে ভাগ কৰিছে হৈ গল ভাগ কৰাখিনি হৈ গল এতিয়া যদি আমি চাও তেতিয়া হলে আটলান্টিক মহাসাগৰখনে অৱস্থান কৰি আছে এছ আকৃতিৰ দৰে এইখন আছে ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাৰ মাজত আছে আটলান্টিক মহাসাগৰখন প্ৰশান্ত মহাসাগৰখন আছে আমাৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম ফালে আৰু এছিয়াৰ পূব ফালে আছে অৱস্থান কৰি আছে ভাৰত মহাসাগৰখনে ভাৰতৰ দক্ষিণ ফালে কি কৰি আছে ভাৰতৰ দক্ষিণ ফালে অৱস্থান কৰি আছে আৰু দক্ষিণ মহাসাগৰখনে আফ্ৰিকাৰ দক্ষিণ ফালে কি কৰি আছে অৱস্থান কৰি আছে আৰু উত্তৰ মহাসাগৰখনে এন্টাৰ্কটিকাৰ উত্তৰ ফালে অৱস্থান কৰি আছে বুজি পাইছা বন্ধুসকল মোৰ মানে পিয়া বহুত লাগিছে সেইকাৰণে শুকাই গল সো এইখিনি আছিল মহাদেশখন তোমালোকৰ মহাদেশ আৰু মহাসাগৰ সমূহৰ মানে বিস্তাৰণ কেনেকৈ হৈছে এইটো লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কস পাবা বুজি পাইছা এতিয়া কেইটামান তোমালোকৰ এমসিকিউ মই নেক্সট ভিডিওত আলোচনাও কৰিম আৰু লগতে তোমালোকৰ সেইখিনি আলোচনা কৰি দিম কিন্তু ইয়াৰ আগত এটা বাকি থাকি গল যে এছিয়া মহাদেশৰ কেইটামান প্ৰাকৃতিক বৈশিষ্ট্য আমি আলোচনা কৰিম এছিয়া মহাদেশত কি এনেকুৱা বস্তু আছে যিটোক নেকি এইটো মহান বনাই দিছে ইমান উজ্বলাই তুলিছে ইমান ভাল কথা তাত জানিবলগীয়া আছে কি কি বস্তু আছে সেইখিনি আমি আলোচনা কৰিম কত এতি এছিয়া মহাদেশৰ প্ৰাকৃতিকভাৱে কিয় ইমান মনোমোহা মানুহে ইমান কিয় ভাল পায় আৰু কিয় ইমান ইয়াত মানুহ আটাইতকৈ ডাঙৰ মহাদেশ হল মানুহো বেছি আমিও ইয়াত আছো আমিও কি আছো ইয়াতে আছো গতিকে সেইটো বৈশিষ্ট্য কেইটামান আমি আজি আলোচনা কৰিম ইয়াত এইখিনি তোমালোকে যদি স্ক্ৰিনশ্বট কৰিব বিচাৰা কৰি লোৱা বুজিবলৈ হলে আৰামত পাৰিবা আৰু এইখিনি তোমালোকে জানি লবা পিছত মই কোৱেশ্চন কৰিলে আকৌ পাজলিং নহবা এতিয়া বন্ধুসকল আমি এটা কোৱেশ্চনৰ বিষয়ে ডিসকাশন কৰিম সেইটো হৈছে তোমালোকৰ ইউৰোপৰ এছিয়াৰ বিষয়ে যেহেতু এছিয়াৰ বিষয়ে তোমালোকৰ পৰীক্ষাত খোদে যে এছিয়া মহাদেশৰ বিষয়ে লিখা এছিয়া মহাদেশৰ বিষয়ে লিখা নহলে এনেকুৱা আহিব পাৰে এছিয়া মহাদেশৰ পাঁচটা প্ৰাকৃতিক বৈশিষ্ট্য মানে এছিয়া মহাদেশৰ বিষয়ে যি কোৱেশ্চন নহকলে তোমালোকে উত্তৰটো দি আহিবা ওকে উত্তৰটো লিখিলে হৈ যাব কেনেকৈ লিখিবা মই কৈ আছো পইণ্টছ বিলাক মনত ৰাখিবা নিজৰ পৰা বনাই লিখিবলৈ যত্ন কৰিবা মই পইণ্টছ দেখুৱাই দিম বনাই লিখা তোমালোকৰ কাম কৈ যাম মই কৈ দিলে তো লিখিব পাৰিবা মনত ৰাখি লবা কনসেপ্টটো মনত ৰাখিবা মাইন্ডত ৰাখিবা যি কথা কৈ আছো একদম মেমৰিত ফিট কৰি লবা ওকে এতিয়া চোৱা এতিয়া আমি সকলোৱে জানো উত্তৰটো এনেকৈ লিখিবা যে আমি জনা মতে যে বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ আটাইতকৈ ডাঙৰ ইয়াৰ মাটিকালি সবতকৈ বেছি হয় বুজি পাইছা সকলোতকৈ বেছি আৰু আমিও আমাৰ ভাৰতো কত আছে এছিয়া মহাদেশৰ লগত আছে ইন্ট্ৰোডাকশন হৈ গল এছিয়া মহাদেশৰ যদি প্ৰাকৃতিক বৈশিষ্ট্য কোদে তেতিয়া হলে কব পাৰা যে এছিয়া মহাদেশ কি আছে এছিয়া মহাদেশত বিশ্বৰ দুটা জনবহুল দেশ ভাৰত আৰু চীন এইখন মহাদেশতে অৱস্থিত তোমালোকে দেখা পাইছা যে ভাৰত এইখন হৈছে ভাৰত আৰু এইটো হৈছে চীনৰ এলেকা তোমালোকে জানা নেকি যে বিশ্বৰ ভিতৰত আটাইতকৈ যদি আমি জনবহুল দেশ কও তেতিয়া হলে জনবহুল মানে জনসংখ্যা কত বেছি তেতিয়া হলে চীনত বেছি আৰু দ্বিতীয় নম্বৰত আছে আমাৰ ভাৰত আৰু এই দুইটা কত আছে চীন আৰু ভাৰত এই দুইটা কত আছে এছিয়া মহাদেশতে আছে গতিকে সেইখিনি তোমালোকে কনফার্ম হৈ গলা মনত নাথাকিল নেকি চিত্ৰ চাইতো কব পাৰা এক নম্বৰ পইণ্টটো হৈয়ে গল যে চীন আৰু ভাৰত এই দুইটা জনবহুল দেশ জনসংখ্যা আটাইতকৈ বেছি আৰু এই দুইখন কত আছে এছিয়াত আছে গতিকে এছিয়া মহাদেশৰ এটা বৈশিষ্ট্য হৈ গল দ্বিতীয় নম্বৰত চোৱা বলে ওখ পৰ্বত হিমালয়
আটাইতকৈ বিশ্বৰ ভিতৰত আটাইতকৈ ওখ পৰ্বতখন হিমালয়। আৰু এই হিমালয়খন ক'ত আছে কোৱাচোন, ক'ত আছে? এতিয়াতো দেখি পিনে ক'ব পাৰা, মেপত দেখি পিনে ক'ব পাৰিবা ক'ত আছে। সেইখন এছিয়া মহাদেশত আছে। আৰু মই তোমালোকক কৈ দিছো যে এই মহাদেশখনৰ দুটা যিটো চুটি আছে, মানে দুটা তাৰ শৃংগ আছে। এটা হৈছে তোমালোকৰ এভাৰেষ্ট, এটা হৈছে এভাৰেষ্ট যিটো চাইনাত পৰিছে, আৰু এটা ভাৰতত পৰিছে যিটো কোৱা হয় K2 অথবা গডউইন অষ্টিন। কি বুলি কোৱা হয়? গডউইন অষ্টিন। গডউইন অষ্টিন এই দুয়োটা হিমালয় পৰ্বতৰ যিটো শৃংগ, এইটো বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্ট আৰু গডউইন অষ্টিন, যাক K2 বুলি জনা যায়। এই দুয়োটা হিমালয়ৰে অন্তৰ্গত, আৰু হিমালয় গোটেইটোৱে কাৰ অন্তৰ্গত? এছিয়াৰ অন্তৰ্গত। গতিকে এইটো এটা এছিয়াৰ কি হৈ গ'ল? বৈশিষ্ট্য হৈ গ'ল, গুণ হৈ গ'ল, তাৰ গুণ। বুজি পাইছা? গুণ। এছিয়া মহাদেশৰ এইটো গুণ। কিয় এছিয়া মহাদেশ ইমান পপুলাৰ, কিয় ফেমাছ? কিয় ফেমাছ? হিমালয়ৰ কাৰণে। আৰু হিমালয়ৰ কিহৰ কাৰণে? কাৰণ হিমালয়ৰ দুটা শৃংগ আটাইতকৈ ওখ, এটা হৈছে এভাৰেষ্ট আৰু দ্বিতীয় যিটো ওখ K2 বা গডউইন অষ্টিন, এই দুয়োটাই ক'ত আছে? হিমালয়ত আছে। আৰু এই হিমালয়খন নিজেই কাৰ আণ্ডাৰত আছে? এছিয়া মহাদেশৰ আণ্ডাৰত আছে। সেইকাৰণে এছিয়া মহাদেশ ফেমাছ। বুজি পাইছা? এইটো হ'ল এছিয়া মহাদেশৰ আন এটা প্ৰাকৃতিক বৈশিষ্ট্য। থাৰ্ড নম্বৰত যদি চাও, মধ্য অংশত পৰ্বত আৰু মালভূমি আছে। ইয়াৰ যিটো মধ্য অংশত, মিডিল অংশত পৰ্বত আৰু সৰু সুৰা মালভূমি আছে। কিছুমান পৰ্বত শ্ৰেণী আছে আৰু কিছুমান মালভূমি আছে। এতিয়া পৰ্বতটো তোমালোকে পাই গৈছা, হিমালয়ৰ নিচিনা পৰ্বত আছে, ইউৰাল পৰ্বতমালা আছে। মই আগতে কৈছো এনেকুৱা কি আছে? ইউৰাল, এইটো সাইডত ইউৰাল পৰ্বতমালা আছে। কি পৰ্বতমালা আছে? ইউৰাল পৰ্বতমালা আছে। বুজি পাইছা? ইউৰাল পৰ্বতমালা আছে। আৰু তোমালোকক মই কি কৈছো বোলে হেৰি আছে, এই হিমালয় পৰ্বতমালা আছে। ইউৰাল পৰ্বতমালা, হিমালয় পৰ্বতমালা, এনেকুৱা পৰ্বতমালাটো আছে। লগতে মালভূমি কেইটাও আছে, কেইটামান মালভূমি, যেনেকুৱা তিব্বত, পামিৰ, এই দুটা মালভূমি আছে। তিব্বত বুলি ক'লে এইটো এলেকা, এই হিমালয়ৰ পিছত যিটো এলেকা, সেইখিনি এইখিনি এলেকা, এইখিনি এলেকাত কি আছে? এইখিনি এলেকাত আছে তোমালোকৰ তিব্বত, পামিৰ মালভূমি। তেনেকুৱা ডাঙৰ ডাঙৰ কি আছে? মালভূমি। মালভূমি বুলি ক'লে কি মানে অলপ সমভূমি ক'লে একেবাৰে সমতল, মালভূমি ক'লে অলপ ওখ ঠাই। ধৰি লোৱা মানে পাহাৰৰ ওপৰত যিটো সমান ভূমি থাকে, পাহাৰৰ ওপৰত যিখিনি সমান ভূমি থাকে সেইখিনি কোৱা হয় মালভূমি। গতিকে তিব্বত ওখ ঠাই। বুজি পাইছা? মানে 1000 ফিট কমসে কম ওখ হ'ব লাগিব। তলৰ পৰা 1000 ফিট কমসে কম ওখ হ'ব লাগিব। 1000 ফিট ওখ হোৱাৰ লগে লগে তাক কোৱা হয় মালভূমি। তেনেকুৱা ডাঙৰ ডাঙৰ বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো পামিৰ মালভূমি, তিব্বত মালভূমি, এই গোটেই কেইটা কাৰ আণ্ডাৰত আছে? এছিয়া মহাদেশ। তেতিয়াহ'লে ইয়াৰ গুণ নহ'ব নেকি ভাই? হা, ইমান ওখ ওখ পৰ্বত শ্ৰেণী আছে, ইয়াৰ পিছত মালভূমি আছে, হ'বইতো। ইয়াৰ পিছত যদি আমি চাওঁ, তেতিয়াহ'লে নদ নদীৰ কথা ক'ব পাৰিম। ইয়াত কেইবাটাও প্ৰমুখ নদী আছে। তোমালোকে নিশ্চয় জানা যে এই ভাৰতৰ পিনে এটা নদী বৈ আহিছে, এনেকুৱা হিমালয় পৰ্বতৰ পৰা এনেকুৱা কেইবাটাও নদী বৈ আহিছে, হয় নে নহয়? এনেকুৱা কেইবাটাও নদী বৈ গৈছে, এনেকুৱা কেইবাটাও নদী বৈ গৈছে। গতিকে এই কেইটা নদী এনেকুৱা বৈ আহিছে। আমাৰ ভাৰতৰ প্ৰমুখ 3টা নদী হিমালয়ৰ পৰাই বৈ আহিছে। গতিকে সেইটো কি? এটা হৈছে সিন্ধু, এইটো হ'ব সিন্ধু নদী, এইটো হ'ব গংগা নদী, এইটো হ'ব ব্ৰহ্মপুত্ৰ নদী। এই তিনিওটা কাৰ আণ্ডাৰত পৰিছে? আকৌ এছিয়া মহাদেশৰ আণ্ডাৰতে পৰিছে। ইয়াৰ পিছত আৰু এটা পাইছিলো আমি, এইটো কি? ইউৰাল নদী। ইউৰাল নদীখনো ক'ত আছে? ডাঙৰ এখন নদী, সেইখনো ক'ত আছে? সেইখনো ক'ত আছে? এছিয়া মহাদেশ আছে। গতিকে ইমান ডাঙৰ ডাঙৰ নদী আছে, গতিকে এইটোতো ফেমাছ হ'বই, হয়নে নহয়? ইয়াৰ পিছত যদি আমি চাওঁ, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ ক্ষেত্ৰফল মানে এলেকা, আটাইতকৈ বেছি এলেকা কাৰ আণ্ডাৰত আছে? এছিয়া মহাদেশৰ আণ্ডাৰতে আটাইতকৈ বেছি এলেকা আছে। সেইকাৰণে এছিয়া মহাদেশ কি হৈছে? এছিয়া মহাদেশৰ ইমান পপুলাৰ। বুজি পাইছা? গতিকে এছিয়া মহাদেশৰ 5টা প্ৰাকৃতিক বৈশিষ্ট্য তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। প্ৰথম মই কি কৈছো যে বিশ্বৰ ভিতৰত আটাইতকৈ জনবহুল যি দুখন দেশ, সেই দুয়োখনে ক'ত আছে? এছিয়া মহাদেশতে আছে, ভাৰত আৰু চীন। ইয়াৰ পিছত কৈছো মই পৰ্বত, ওখ পৰ্বত হিমালয়, আৰু হিমালয় আণ্ডাৰত থকা কি এভাৰেষ্ট আৰু গডউইন অষ্টিন, দুয়োটাই ক'ত আছে? এছিয়া মহাদেশতে আছে। ইয়াৰ পিছত মই কি কৈছো যে ইয়াৰ মধ্য অংশত পৰ্বত আৰু মালভূমি আছে। ইয়াৰ ভিতৰত প্ৰমুখ যিটো মালভূমি সেইটো হ'ল তিব্বত আৰু পামিৰ আছে। লগতে বহুতো নদ নদী, গংগা, সিন্ধু, ব্ৰহ্মপুত্ৰ, ইউৰাল আদি নদী আছে।
বুজি পাইছা ইয়াৰ পিছত যদি চাও তেতিয়া হলে ইয়াৰ ক্ষেত্ৰফল বহুত ডাঙৰ সকলোতকৈ বেছি ক্ষেত্ৰফল সকলো স্থলভাগৰ ভিতৰত আটাইতকৈ বেছি স্থলভাগৰ ক্ষেত্ৰফল কি হয় ইউৰোপ এছিয়া মহাদেশৰে হয় গতি এইখিনি তোমালোকৰ ইউৰোপ মহাদেশৰ বিষয়ে এছিয়া মহাদেশৰ বিষয়ে যি কোৱেশ্চন নহওক কেলে তোমালোকে লিখিবা বুলি মই আশা কৰি ৰাখিলো সেইখিনি তোমালোকে লিখি আহিবা নেক্সট ভিডিঅত মাত্ৰ এটা কোৱেশ্চন বাকি আছে সেইটো নেক্সট ভিডিঅতে আলোচনা কৰিম আৰু সেইটো আলোচনা কৰাৰ লগে লগে এইখিনি যিমানখিনি বুজাইছো তাৰ গোটেইটো এমসিকিউ লৈ আহিম তোমালোকে মোক উত্তৰটো দিব লাগিব কিন্তু আজিলৈ ইমানেই ৰাখিছো ধন্যবাদ